গুৱাহাটীত দ্ৰুতবেগী ডাম্পাৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু। দেওবাৰে নিশা বেলতলা তিনিআলি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মনোৰমা বৰুৱাৰ মৃত্যু হয়। নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মনোৰমা বৰুৱাৰ। মহানগৰ আৰক্ষীয়ে সম্প্ৰতি জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। বৰ্তমানেও পলাতক হৈ আছে ডাম্পাৰখনৰ চালক। মৃত মনোৰমা বৰুৱা আছিল একাধাৰে লেখক, কবি, অভিনেত্ৰী। বহু অসমীয়া ধাৰাবাহিক নাটকত অভিনয় কৰিছিল মনোৰমা বৰুৱাই। আলোকচিত্ৰই মুহূৰ্তত দেখুৱাইছোঁ এগৰাকী হৈছে মনোৰমা বৰুৱা। আৰু অতিকৈ দুখ লগা এক কথা, দুৰ্ভাগ্যজনক এক ঘটনা সংঘটিত হৈছে। ডাম্পাৰ খুন্দাত মৃত্যুক আঁকোৱালিলে এগৰাকী মহিলাই। গুৱাহাটীত দ্ৰুতবেগী ডাম্পাৰ যি দৌৰাত্ম্য সেয়া নিতৌ অব্যাহত আছে আৰু যাৰ পৰিণতিত এগৰাকী মহিলাৰ বিয়োগ হয়। বেলতলা তিনিআলিত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মনোৰমা বৰুৱাই এয়া মৃত্যুক আঁকোৱালিব লগা হৈছে দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলশ্ৰুতিত। মহানগৰ আৰক্ষী যান বাহনৰ এই গতিৰোধ আচলতে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত যেন ব্যৰ্থ হৈছে, এই অভিযোগ উত্থাপন কৰিছে এতিয়া সচেতন লোকে। কাৰণ নিতৌ গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ডাম্পাৰ দৌৰাত্ম্য কিন্তু ৰুধিবলৈ মহানগৰীৰ স্মাৰ্ট আৰক্ষী কিন্তু সক্ষম হোৱা নাই। আৰু এই সন্দৰ্ভতে সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ লাইভত যাবলৈ যত্ন কৰিম। কৌশিক আছে আমাৰ সৈতে, কংকন আছে আমাৰ সৈতে। কংকন, পোনে পোনে আপোনাৰ কাষলৈ গৈছোঁ। জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মনোৰমা বৰুৱাৰ মৃত্যু হৈছে, কিন্তু মহানগৰীত আমি নিতৌ দেখিবলৈ পাইছোঁ যে এই দ্ৰুতবেগী ডাম্পাৰসমূহৰ দৌৰাত্ম্য যথেষ্ট বৃদ্ধি পাইছে, কিন্তু প্ৰশাসনে এইসমূহ বাহনক নাকি লগাবলৈ কিন্তু সক্ষম হোৱা নাই। আপোনাৰ পৰা সবিশেষ জানিম কংকন। চাওক কৃষ্ণা, জনসংযোগ বিভাগৰ এগৰাকী প্ৰাক্তন বিষয়া আছিল মনোৰমা বৰুৱা। আৰু এই ঘটনাটো হৈছিল দেওবাৰৰ নিশা। আৰু আমি যদি ক'বলৈ যাওঁ, দেওবাৰৰ নিশা প্ৰায় 7 বজাৰ পৰা 8 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছিল। আৰু মই যিটো স্থানত উপস্থিত আছোঁ সেয়া হ'ল বেলতলা তিনিআলি ট্ৰেফিক পইণ্ট। আৰু এই ট্ৰেফিক পইণ্টটোতে সেই দেওবাৰৰ নিশা দুৰ্ঘটনাটো হৈছিল মনোৰমা বৰুৱাৰ। আৰু এখন ডাম্পাৰে মনোৰমা বৰুৱাক প্ৰচণ্ডভাৱে খুন্দা মাৰিছিল আৰু তাৰ পাছতেই এজাইল হস্পিটেলত তেখেতক এডমিট কৰোৱা হৈছিল ততাতৈয়াকৈ। আৰু 11:45 তেখেতৰ মৃত্যু হৈছিল এজাইল হস্পিটেলত। কিন্তু তাৰ পূৰ্বতে এটা কথা কৈ ল'ব বিচাৰিছিলোঁ, এয়া হ'ল বেলতলা ট্ৰেফিক পইণ্ট। আৰু সেইদিনাখন যিটো সময়ত আচলতে ঘটনাটো সংঘটিত হৈছিল সেয়া আছিল 7 বজাৰ পৰা 8 বজাৰ ভিতৰত। এতিয়া প্ৰশ্ন হৈছে যে সেই সময়ত সেই ডাম্পাৰখন কি ধৰণে মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিলে, বালি ভৰ্তি, চিমেণ্ট ভৰ্তি সেই ডাম্পাৰখন। কাৰণ নিশা 10 বজা পৰ্যন্ত কোনো গধুৰ বাহন মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, সেয়া নীতি নিয়ম পূৰ্বৰ পৰাই বাহাল আছে বা পূৰ্বৰ পৰাই সেই নীতি নিয়ম বান্ধি দিয়া হৈছে। কিন্তু তাৰ পাছতো বশিষ্ঠ আৰক্ষী ইয়াতে যান বাহন আৰক্ষী উপস্থিত থাকে, বশিষ্ঠ যান বাহন আৰক্ষী ইয়াতে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি থাকে, যান বাহন নিয়ন্ত্ৰণ কৰে। কিন্তু তাৰ পাছতো সেই ডাম্পাৰখন বশিষ্ঠৰ পৰা বেলতলা তিনিআলি ট্ৰেফিক পইণ্ট অভিমুখে কি ধৰণে প্ৰৱেশ কৰিব পাৰে। কাৰণ বেলতলা যিটো ট্ৰেফিক পইণ্ট, সেই ট্ৰেফিক পইণ্টত কেইবাগৰাকীও যান বাহন আৰক্ষী নিয়োগ থাকে। তাৰ পৰিৱৰ্তে বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখত বা বশিষ্ঠৰ পৰা অহা অভিমুখে যি বেলতলা পথ, সেই অহা অভিমুখী পথতো কেইবাগৰাকী যান বাহন আৰক্ষী তাত নিয়োগ কৰি দিয়া হৈছে। কিন্তু তাৰ পাছতো সেই যান বাহন আৰক্ষী থকাৰ পিছতো কি ধৰণে সেই বাহনখন ভিতৰত প্ৰৱেশ কৰিব পাৰিলে। আৰু সেই বাহনখন যেতিয়া ভিতৰলৈ আহিছিল তাৰ পাছতো ইয়াত যি ট্ৰেফিক পইণ্ট আছিল সেই ট্ৰেফিক পইণ্টত থকা আৰক্ষীয়েও বাধা দিয়া নাছিল। আৰু এই দুৰ্ঘটনা সংঘটিত কৰিয়ে তাৰ যিজন চালক আছিল সেই চালক আৰু হেণ্ডিমেন সেই ডাম্পাৰখনৰ পৰা পলাতক অৱস্থাত তেখেতসকলে পলায়ন কৰিছিল এই ডাম্পাৰখন ইয়াতে তেখেতসকলে এৰি। কিন্তু এতিয়া প্ৰশ্ন যি উত্থাপন হৈছে যে এই বেলতলা ট্ৰেফিক পইণ্টত যি দেওবাৰৰ নিশা দুৰ্ঘটনা সংঘটিত হৈছিল, সেই সময়ত এই আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে 10 বজাৰ পূৰ্বে যিসমূহ গধুৰ বাহন আছে সেয়া প্ৰৱেশ কৰিব নোৱাৰে। আৰু তাৰ পাছতো সেই ডাম্পাৰখন কি ধৰণে প্ৰৱেশ কৰিছিল, যাৰ ফলত আৰু প্ৰৱেশ কৰাৰ পাছতো এটা কথা উল্লেখ কৰিব লাগিব, অভাৰলোড হিচাপে আছিল ডাম্পাৰ বাহনখন। আৰু যাৰ পৰিৱৰ্তে হয়তো এই স্থানত ট্ৰেফিক পইণ্টত হয়তো বাহনখনে তেখেতৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল। আৰু নিয়ন্ত্ৰণ হেৰুৱাই জনসংযোগ বিভাগৰ প্ৰাক্তন বিষয়া মনোৰমা বৰুৱাক তেখেতসকলে পচন্দ খুন্দা মাৰিছিল। আৰু তাৰ পাছত
পাছতে আহত হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত এজাইল হস্পিটেলত যিহেতু তেখেতক এডমিট কৰোৱা হৈছিল আৰু এজাইল হস্পিটেলত তেখেতৰ মৃত্যু হৈছিল। এতিয়া এই গোটেই সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ডাম্পাৰখন যিহেতু ইয়াতে জব্দ কৰা হৈছে, ডাম্পাৰখন জব্দ কৰি এতিয়া বাহনখনৰ ওপৰত সেইদিনাখনৰ দিনটোত তেখেতসকলৰ ভিতৰত প্ৰৱেশ কিমান সময়ত অনুমতি আছিল আৰু তাৰ পূৰ্বতে কিয় প্ৰৱেশ কৰিলে, এয়া সকলো ঘটনা আচলতে তদন্ত কৰিব। ইয়াৰ কেইবাটাও ট্ৰেফিক পইণ্টৰ CCTV আছে, সেই CCTV পইণ্টৰ ফুটেজ তেখেতসকলে পৰীক্ষা কৰিব। কিন্তু ঘটনা দেওবাৰৰ নিশা সংঘটিত হৈছিল, সোমবাৰৰ দিনটো পাৰ হৈ গ'ল। তাৰ পাছতো এই ঘটনা সন্দৰ্ভত এজন সেই চালকগৰাকীক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বশিষ্ঠ আৰক্ষীয়ে। আৰু তাৰ উপৰিও আৰু এটা কথা যে সেই বশিষ্ঠ আৰক্ষীয়ে কি ধৰণে সেই ডাম্পাৰখন আচলতে ভিতৰত প্ৰৱেশ কৰিব দিছিল, সেয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী শীৰ্ষ বিষয়াই এই সমগ্ৰ ঘটনাটো তদন্ত কৰিছে। কিন্তু এই ঘটনাটোৰ সৈতে জড়িত থকা ডাম্পাৰখনৰ চালক হেণ্ডিমেন দুগৰাকীয়ে এই মুহূৰ্তলৈকে পলাতক অৱস্থাত আছে। আৰু হয়তো এই সমগ্ৰ ঘটনা যি তদন্ত আছে, সেই তদন্ত প্ৰক্ৰিয়াৰ শেষত আচলতে এই বাহনখনৰ যিহেতু প্ৰৱেশৰ অনুমতি নাছিল, তাৰ পাছতো কি ধৰণে প্ৰৱেশ কৰিলে, সেইকাৰণে আমি কৈছোঁ কংকন, আজি মনোৰমা বৰুৱা, কাইলৈ অন্য কোনোবা এনেদৰে প্ৰত্যেক দিনাই ডাম্পাৰ দৌৰাত্মত ইজনৰ পিছত সিজনে মৃত্যুক আঁকোৱালি থাকিব। কিন্তু কথাটো তেনেকুৱা নহয়। আৰক্ষী যথেষ্ট কঠোৰ হ'ব লাগিব, তৎপৰ হ'ব লাগিব। নিশাৰ ভাগত যদি অভাৰলোডেড এইসমূহ ডাম্পাৰৰ চলাচল নিষিদ্ধ আছিল বা পৰিবহণৰ আইন অমান্য কৰি যদি সেই বাহনখন সোমাইছিল, তেতিয়াহ'লে চালকজনকো উচিত শাস্তি প্ৰদান কৰাটো কিন্তু প্ৰয়োজনীয়। কংকন, নিশ্চয়কৈ সেই চালকগৰাকীক উচিত শাস্তি প্ৰদান কৰা হ'ব, সেয়া নিশ্চয়কৈ। কিন্তু তাৰ পূৰ্বতে চালকগৰাকীক শাস্তি দিয়াৰ পূৰ্বতে আন এটা কথা ক'বলৈ বিচাৰিছোঁ যে সেই বাহনখন চালকগৰাকীয়ে নিজে তেখেতে প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ তাত কোনোবা মানুহৰ সহযোগ থাকিব লাগিব সেই বাহনখন প্ৰৱেশ কৰিবলৈ দিয়াত। কাৰণ বেলতলা ট্ৰেফিক পইণ্টৰ পৰা যদি আমি যদি কথা ক'বলৈ যাওঁ, বশিষ্ঠৰ পৰা বেলতলা প্ৰৱেশ কৰিবৰ কাৰণে তাত কেইবাগৰাকী আৰক্ষী নিয়োগ হৈ থাকে বা কেইবাগৰাকী যান বাহন আৰক্ষী থাকে। তো সেই বশিষ্ঠৰ পৰা বেলতলা ট্ৰেফিক পইণ্ট অভিমুখে যদি ডাম্পাৰখন নিশা 8 বজাত প্ৰৱেশ কৰিছিল, হয়তো কোনোবা লোকক তেখেতে সেই বাহনখনৰ চালকগৰাকীয়ে হওক বা বাহনখনৰ যি স্বত্বাধিকাৰী, হয়তো এই সমগ্ৰ ঘটনাৰ সৈতে এই বাহনখন ভিতৰলৈ প্ৰৱেশ কৰাত কোনো লোকক তেখেতে চান্দাও দিব পাৰে। সেয়া আচলতে সন্দেহৰ আৱৰ্তত আহিছে। কাৰণ 8 বজা পৰ্যন্ত যি ঘটনা সংঘটিত হৈছিল, সেই পৰ্যন্তলৈকে কোনো এগৰাকী যান বাহন আৰক্ষী বিষয়া উপস্থিত নাছিল এই স্থানটোত। যেতিয়া ঘটনাটো সংঘটিত হৈছিল, স্থানীয় লোকে যেতিয়া আৰক্ষীক খবৰ দিছিল, তাৰ পাছতে যান বাহন আৰক্ষী উপস্থিত হৈছিল। এতিয়া সেই সমগ্ৰ ঘটনাটোৰ ৰহস্যৰ আৱৰ্তত এই কাৰণে সোমাই পৰিছে যে সেই সময়ত যান বাহন আৰক্ষী বিষয়াগৰাকী ইয়াতে তেখেতে কৰ্তব্যৰত থকা অৱস্থাত এই স্থানত থাকিবই তেখেতে ক'লৈ গৈছিল, আৰু নিশা সেই 8 বজাত ডাম্পাৰ বাহনখন বেলতলা ট্ৰেফিক পইণ্ট অভিমুখে কি ধৰণে আহিবলৈ পালে, য'ত 10 বজালৈকে প্ৰৱেশ বাধা দিয়া আছিল। আৰু সেই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব। আৰু তদন্তৰ শেষতে গম পোৱা যাব যে সেই বাহনখন আচলতে কি ধৰণে ভিতৰলৈ প্ৰৱেশ কৰিছিল, কোন ব্যক্তিয়ে এই বাহনখন প্ৰৱেশ কৰাত সহযোগ কৰিছিল, আৰু প্ৰৱেশ কৰি বাহনখনৰ চালকগৰাকী ইতিমধ্যে যিহেতু গ্ৰেপ্তাৰ হোৱা নাই, সেই চালকগৰাকী যেতিয়া গ্ৰেপ্তাৰ হ'ব, এই সমগ্ৰ ঘটনাৰ তথ্য জানিব পৰা যাব যে এই ডাম্পাৰ বাহনখন, চিমেণ্ট ভৰ্তি ডাম্পাৰ বাহনখন বেলতলা অভিমুখে অহাত তেখেতক কোনে সহায় কৰিছিল। এতিয়া এই যিহেতু বশিষ্ঠ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে, সেই গোচৰৰ শেষত গোচৰৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াৰ শেষতহে এই সকলো কথা পোহৰলৈ আহিব।